আপুনি ৰাতিপুৱা 4টাত আহিব 4টাত আহিলে এতিয়া যিটো চিটুৱেশ্যন দেখি আছে এনেকুৱা চিটুৱেশ্যনে দেখিব গধূলি 6টা 7টালৈকে আৰু হাজো আমাৰ এই সাতদলাৰ পৰা আপোনাৰ বন বিভাগৰ কাৰ্যালয় আপোনাৰ পুলিচ থানা 1 কিলোমিটাৰ দূৰ নহয় কিন্তু তেখেতসকলে দেখা নাপায় আমিহে জানো ল'ৰা ছোৱালী কেনেকৈ স্কুলৰ পৰা অনা নিয়া কৰি আছোঁ আপুনি চাওক পানী মাৰি দিছে পিছল হৈ গৈছে ৰাস্তা আপুনি দেখিছে কেনেকুৱা কি হৈছে কিন্তু ইয়াত মান্থলি যদি নাথাকিলে হয় মান্থলি যদি ইয়াতে নকৰিলে হয় তেনেহ'লে নিশ্চয় পুলিচ থানাই হওক বা ফৰেষ্ট বিভাগৰ মানুহ চাব আহিলে হয় কাৰণ মান্থলি কিবা কৰিছে মান্থলি মানে পইচা লৈ আছে প্ৰত্যেকখন ডাম্পাৰ আৰু হেৰি আপোনাৰ ট্ৰেক্টৰৰ পৰা পুঠিমাৰী নদী কোনো ধৰণৰ নিয়ম এইটো নিয়ম কানুন একো নাই ৰাতিপুৱাৰ পৰা চলি 4টাৰ পৰা গধূলি 6টালৈকে চলি থাকিব আৰু বহুত কমপ্লেইনো দিলোঁ কমপ্লেইনবিলাক দিলে মানুহ পলায় আমি কমপ্লেইন দিব যাওঁ পলায় তাতে অসুবিধা বহুত অসুবিধা এইটো বহুত পৰিছেও এতিয়া আমাৰ হাজো পুলিচ থানাই হওক আপোনাৰ ফৰেষ্টৰ হেৰি হওক এইটো বন্ধ কৰিব লাগে অতি সোনকালে বন বিষয় জড়িত নহ'লে চলে নেকি আপোনালোকে নিজে ভাবক যদি জড়িতই নহয় ইয়াতো বন বিষয়ৰ মানুহ সাতদলাতো আছে 3-4জন মানুহ আছে কাম কৰা মানুহ সিহঁতে দেখা নাপায় নেকি পুলিচ থানাত কাম কৰা মানুহ 3-4জন আছে দেখা নাপায় নেকি এই কামটো চলি আছে